হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, আমি কুম্ভমেলালৈ যদিও যোৱা নাই, কিন্তু দেখিছোঁ মোবাইলতে হওক, পেপাৰতে হওক, ফটোতে হওক, আমি কুম্ভমেলাত দেখিছোঁ। এতিয়া কুম্ভমেলাৰ কথা কিয় কৈ আছোঁ সেইটো আপোনালোকক মই পিছত ক'ম। কিন্তু কুম্ভমেলাৰ বিষয়ে মই আপোনাক দুটামান কথা কৈ দিওঁ যে কুম্ভমেলা 12 বছৰৰ মূৰে মূৰে হয়। এইবাৰ যি কুম্ভমেলা হৈছে এইটো প্ৰায় 144 বছৰ পিছত হৈছে। তাৰমানে ইয়াৰ গাম্ভীৰ্যতা আৰু মৰ্যাদা বহুত বেছি অন্য কুম্ভমেলাতকৈ। প্ৰায় কোটি কোটি মানুহ এই কুম্ভমেলাত সমাগম হৈছে। কুম্ভমেলা ভাৰতৰ 4 জেগাত হয়: নাছিক, উজ্জৈন, প্ৰয়াগৰাজ, আৰু এটা কিবা ঠাই আছে। সেই ঠাইত মানে কুম্ভমেলা হয় প্ৰতি 12 বছৰ মূৰে মূৰে। 4 নম্বৰটো কি আছে মই পাহৰিছোঁ, যদি আপোনালোকে কোনোবাই জানে প্লিজ কমেণ্ট কৰি দিব, ময়ো পাহৰিছোঁ। আৰু এতিয়া কথাটো হ'ল, মই কুম্ভমেলাৰ কথা কিয় কৈ আছোঁ। মানুহ কুম্ভমেলালৈ গৈছে যদিহে মই কিবা পাপ কৰিছোঁ বা কোনোবাই যদি কিবা পাপ কৰিছে, সেইবোৰ পাপ তাত গা ধুই মানে গংগাত গা ধুই পেলাই পাপবোৰ মোচন কৰিবলৈ গৈছে, যদিহে মই ভুল নহয়। এতিয়া সেইটোৰ মানুহ কৰিবলৈ গৈছে ঠিকেই, মানুহ তাত এনেও বহুত মানুহ গৈ আছে। এতিয়া তাত মানুহ বেছি গৈছে মনালিছাক চাবৰ কাৰণে। মই মনালিছাৰ কথা কৈ আছোঁ। মনালিছাৰ কাৰণে মানুহ গৈছে। যে মনালিছা ৰাতিৰ ভিতৰত ভাইৰেল হৈ গৈছে, ভাইৰেল গাৰ্ল মনালিছা এতিয়া বিখ্যাত। অসম নহয়, গোটেই ভাৰত বিখ্যাত মনালিছা। আৰু মনালিছাই এতিয়া মানে তামাম ভিউজ মানে আনি দি আছে মানুহৰ মোবাইলতে হওক, ইউটিউব চেনেল, ফেচবুকতে হওক। একদম মনালিছাই ফেচবুক মেলিবই নোৱাৰি, ইউটিউব খুলিবই নোৱাৰি, একদম মানে মনালিছা। মনালিছাৰ চকুজুৰিৰ কাৰণে, খুব সম্ভৱ চকুজুৰিৰ কাৰণে পূৰা ৰাতিৰ ভিতৰত ভাইৰেল হৈছে। তাইৰ কথা বতৰাই হওক, মানুহে ভাল পাইছে, মানুহে সেইকাৰণে শ্বেয়াৰ কৰি আছে, চাই আছে, আৰু মানুহে চাবলৈ গৈছে। তাই চাৰিওফালে মানুহে মোবাইল লৈ একদম চাই আছে মনালিছা। মই আপোনালোকক দুটামান ছাইডত ক্লিপ দিছোঁ। আগৰ মনালিছা কেনেকুৱা, আৰু যেতিয়া তাই ভাইৰেল হোৱাৰ পিছত, যেতিয়া নেকি মেকআপ কৰিছে, তাইক লৈ গৈছে, মেকআপ চেকআপ কৰাইছে, মেকঅভাৰ কৰাইছে, তাৰপিছত তাইক চাওক কেনেকুৱা এটা মানে ভাইৰেল হ'ব পাৰে। ভাইৰেল হৈ গ'লে কি হ'ব পাৰে। তাই মালা বেচি নিজৰ জীৱনটো কটাইছিলে, মালা বেচি পেলাই। আৰু মালা বেচা ছোৱালীজনী ৰাতিৰ ভিতৰত কি পৰ্যায়ৰ পৰা কি পৰ্যায় পালেগৈ। আৰু ইণ্টাৰনেটে মানুহক ক'ৰ পৰা ক'ত উঠাব পাৰে আৰু ক'ৰ পৰা ক'ত নমাব পাৰে। মনালিছা তাৰে মাথো এটা উদাহৰণ। উপাৰ্জনাই দিয়ে, যেতিয়া দিয়ে ভালকৈ দিয়ে, কিন্তু ল'বলৈ পাৰিব লাগিব, আৰু সেইটো সঠিক ব্যৱহাৰ কৰিব পাৰিব। যদিহে জানে, তেতিয়াহ'লে তেখেতে জীৱনত ওপৰলৈ যাব। কিন্তু কিছুমান মানুহ আছে, উপাৰ্জনাই দিয়ে, লৈ পেলাই কিন্তু ল'বলৈ নাজানে, সেইটোক লঠিয়াই পেলাই দিয়ে, আৰু তেখেত আগৰ জেগালৈ গুচি আহে। যেনেকৈ ভাইৰেল হৈছিল গান গাই পেলাই, বেংগলী ৰেলৱে ষ্টেচনত আছিল, নামটো মই পাহৰিছোঁ, নামটো কি আছিলে, নামটো পাহৰিছোঁ। যদিহে কোনোবা জানে প্লিজ কমেণ্ট কৰি অকণ মনত পেলাই দিব। গান গাইছিলে, গানটো গাই পেলাই পিছত হিন্দীত গানো এটা গাইছিলে হিমেশ ৰেশমিয়াৰ লগত, যে কিবা নামটো পাহৰি থাকিলোঁ, বঙালী মানুহ। কাচ্চা বাদাম আহিছিল আৰু নাইকিয়া হৈ গুচি গ'ল। মই বিচাৰোঁ যে মনালিছাৰ লগত এইটো নহওক। মনালিছা সদায় থাকক। মানুহে যেনেকৈ তাইক মৰম দিছে, তাইৰ মৰমটো ল'বলৈ পাৰে, আৰু নিজকে স্থিৰভাৱে ৰাখি পেলাই নিজৰ আগত যিবোৰ জীৱন আহিব লগা আছে যাতে ভাল হওক, তাকে কামনা কৰিছোঁ। তো এজনে কমেণ্ট কৰিছে, মই সেইটো মানে পঢ়িছোঁ, আৰু পঢ়ি পেলাই মোৰ হাঁহি উঠিছে, মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ, যে মানুহে কুম্ভমেলাত গৈছে নিজৰ পাপ মোচন কৰিবলৈ। এতিয়া পাপ মোচন কৰিব, এতিয়া মনালিছাক চাইছে, এতিয়া পাপ মোচন কৰিব গৈছে নে পাপ আৰু বঢ়াবলৈ গৈছে, সেইটোহে মানে তেখেতে মানে কমেণ্ট কৰিছে। মই কমেণ্টটো পঢ়িলে মোৰ হাঁহি উঠিছে। আশা কৰোঁ যাতে সকলোৱে ভালে থাকক, ময়ো ভালে থাকোঁ, ময়ো ভিডিঅ'বোৰ দি থাকিম, চাই থাকিব। এতিয়া লগ পাই আছোঁ আন এটি ভিডিঅ'। তেতিয়ালৈকে বাই বাই, ধন্যবাদ, জয় আই অসম।